নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো আমাৰ ঘৰুৱা কথাবতৰাত সচৰাচৰ ব্যৱহাৰ হৈ থকা 50+ ইম্পেৰেটিভ সেন্টেন্স। আজিৰ এই ভিডিঅ'টোত মই যিমান কেইটা সেন্টেন্স ইনক্লুড কৰিছো ইয়াৰ প্ৰত্যেকটো সেন্টেন্সই অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ইয়াৰ প্ৰত্যেকটো সেন্টেন্সই আমি আমাৰ ঘৰুৱা কথাবতৰাৰ মাজত ব্যৱহাৰ কৰিব লগা হয়। আমি আমাৰ কনভাৰসেচনৰ কাৰণে দুই প্ৰকাৰৰ ইম্পেৰেটিভ সেন্টেন্স পাওঁ, এক প্ৰকাৰ ভাৰ্বেৰে আৰম্ভ হয় আৰু অন্য এক প্ৰকাৰ লেটাৰে আৰম্ভ হয়। এই বাক্যবোৰ যদি আমি নিগেটিভত ক'ব লগা হয় আমি কেনেদৰে কম, ইয়াৰ উপৰি মই আপোনালোকৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ বাক্য এই ভিডিঅ'টোত ইনক্লুড কৰিছো আৰু লগে লগে মই আপোনালোকক বাক্যবোৰৰ বিষয়ে বৰ্ণনা কৰি যাবলৈ যত্ন কৰিম। গতিকে ভিডিঅ'টো খুব ইন্টাৰেষ্টিং আৰু খুব ইম্পৰ্টেন্ট হ'ব। ইয়াত থকা প্ৰত্যেকটো বাক্যই ইম্পৰ্টেন্ট। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। ডেফিনেটলি আপুনিও এনে ধৰণৰ বাক্যবোৰ আপোনাৰ কনভাৰসেচনৰ মাজত ব্যৱহাৰ কৰিব পাৰিব। সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ লিষ্টৰ প্ৰথম বাক্যটো হ'ল ডোন্ট বি লেট। ডোন্ট বি লেট মানে হ'ল পলম নকৰিবা বা দেৰি নকৰিবা। এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ ডোন্ট বি লেট। এতিয়া চাওক, আমি যেতিয়া এনে ধৰণৰ ইম্পেৰেটিভ সেন্টেন্স ক'ব লগা হয় তাকো নিগেটিভত, তেতিয়া আমি বাক্যটোৰ আৰম্ভণিতে ডোন্টটো ব্যৱহাৰ কৰি দিলেই আমাৰ ইম্পেৰেটিভ সেন্টেন্সটো নিগেটিভত হৈ পৰে। সো আমি বাক্যটো ক'লো ডোন্ট বি লেট। ঠিক তেনেধৰণে মই যদি নেক্সট এটা বাক্য কওঁ ডোন্ট প্লে উইথ মাই সেল ফোন। এই বাক্যটো চাওক, ডোন্ট প্লে উইথ মাই সেল ফোন। মোৰ মোবাইলটো লৈ নেখেলিবা। ধৰক আপোনাৰ ঘৰত কোনোবা ল'ৰা ছোৱালী আছে, আপোনাৰ ল'ৰা বা ছোৱালীজনীক আপুনি কৈছে মোৰ মোবাইলটো লৈ নেখেলিবা, তেতিয়া আপুনি ক'ব পাৰে যে ডোন্ট প্লে উইথ মাই সেল ফোন। ঠিক তেনেধৰণে নেক্সট বাক্যটো চাওক, নেক্সট বাক্যটো কি কৈছে ডোন্ট গ উইথ হিম। ডোন্ট গ উইথ হিম। ডোন্ট গ উইথ হিম মানে তেওঁৰ লগত নাযাবা। এনে ধৰণৰ বাক্য আমি আমাৰ ডেইলি কনভাৰসেচনৰ মাজত কৈয়ে থাকিব লগা হয় বা ব্যৱহাৰ কৰিয়ে থাকিব লগা হয়। গতিকে এনে ধৰণে আপোনালোকে বিভিন্ন বাক্য ব্যৱহাৰ কৰি চাবলৈ যত্ন কৰক। তাৰপিছত নেক্সট সেন্টেন্সটো চাওক, নেক্সট সেন্টেন্সটো কি কৈছে ডোন্ট টাচ ইট। ডোন্ট টাচ ইট। আপোনাৰ ধৰক কিবা এটা টেবুলত থৈ দিছে, আপোনাৰ ল'ৰাটো বা ছোৱালীজনীয়ে তাক চুব গৈছে, তেতিয়া আপুনি কৈছে যে ডোন্ট টাচ ইট, এইটো নুচুবা। এনে ধৰণে আপুনি ক'ব পাৰে। তাৰপিছত নেক্সট সেন্টেন্সটো চাওক, নেক্সট সেন্টেন্সটো কি কৈছে ডোন্ট ৱাচ টিভি নাও। ডোন্ট ৱাচ টিভি নাও। এই সময়ত টিভি নাচাবা বুলি ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ যে ডোন্ট ৱাচ টিভি নাও। আপোনাৰ ছোৱালীজনীয়ে টিভি চাব লৈছে, আপুনি কৈছে যে ডোন্ট ৱাচ টিভি নাও। এই মুহূৰ্তত টিভি নাচাবা। এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ। ঠিক আছে, নেক্সট সেন্টেন্সটো চাওক, নেক্সট সেন্টেন্সটো কি কৈছে ডোন্ট সিট হিয়াৰ। ডোন্ট সিট হিয়াৰ। ইয়াত নবহিবা। ইয়াত নবহিবা বুলি ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ যে ডোন্ট সিট হিয়াৰ। ডোন্ট সিট হিয়াৰ। এনেধৰণে আপোনালোকে বাক্যবোৰ আপোনাৰ কনভাৰসেচন বা ডেইলি লাইফত ব্যৱহাৰ কৰিবলৈ যত্ন কৰক। নেক্সট বাক্যটো চাওক, নেক্সট বাক্যটো কি কৈছে ডোন্ট গ আউটসাইড। ডোন্ট গ আউটসাইড। বাহিৰলৈ নাযাবা। বাহিৰলৈ নাযাবা বুলি কওঁতে আমি বাক্যটো ক'লো ডোন্ট গ আউটসাইড। ডোন্ট গ আউটসাইড মানে হ'ল বাহিৰলৈ নাযাবা। ঠিক তেনেধৰণে নেক্সট বাক্যটো চাওক, নেক্সট বাক্যটো কি কৈছে ডোন্ট ড্ৰেগ দ্য চেয়াৰ। ডোন্ট ড্ৰেগ দ্য চেয়াৰ। ডোন্ট ড্ৰেগ দ্য চেয়াৰ মানে হ'ল চকীখন নুচুচৰাবা। আমি ধৰক কেতিয়াবা কি হয় টেবুলখন বা চকীখন বা বেঞ্চখন আমি চুচৰাই আনিব লগা হয়, চুচৰাই আনোতে শব্দ কৰে, তেতিয়া আমি ক'ব লগা যায় চকীখন নুচুচৰাবা। তেতিয়া আমি এই বাক্যটো ক'ব পাৰোঁ যে ডোন্ট ড্ৰেগ দ্য চেয়াৰ। চেয়াৰখন নুচুচৰাবা। ঠিক আছে, নেক্সট সেন্টেন্সটো চাওক, নেক্সট সেন্টেন্সটো কি কৈছে don't go barefoot. Don't go barefoot. Barefoot মানে হ'ল খালী ভৰিৰে। Don't go anywhere barefoot. খালী ভৰিৰে কলৈকো নাযাবা। ধৰক আপোনাৰ ল'ৰাটো বা ছোৱালীজনীয়ে খালী ভৰিৰে বাহিৰলৈ যাব লৈছে, তেতিয়া আপুনি ক'ব পাৰে যে don't go barefoot. Don't go barefoot মানে খালী ভৰিৰে নাযাবা। ঠিক আছে, নেক্সট সেন্টেন্সটো চাওক, নেক্সট সেন্টেন্সটো কি কৈছে নেক্সট বাক্যটো হ'ল ডোন্ট টাৰ্ণ অন দ্য টিভি। ডোন্ট টাৰ্ণ অন দ্য টিভি মানে হ'ল টিভিটো অন নকৰিবা, টিভিটো নুখুলিবা। এনেধৰণে ক'বলৈ যাওঁতে আমি ক'ব পাৰোঁ ডোন্ট টাৰ্ণ অন দ্য টিভি। এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ। ঠিক আছে, নেক্সট বাক্যটো চাওক, নেক্সট বাক্যটো কি কৈছে ডোন্ট ইট দিছ। ডোন্ট ইট দিছ। এইটো নাখাবা। এইটো নাখাবা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ ডোন্ট ইট দিছ। ঠিক আছে, নেক্সট সেন্টেন্সটো চাওক, নেক্সট সেন্টেন্সটো কি কৈছে ডোন্ট ক্ল'জ দ্য ড'ৰ। ডোন্ট ক্ল'জ দ্য ড'ৰ। দৰজাখন বন্ধ নকৰিবা। দৰজাখন বন্ধ নকৰিবা বুলি কওঁতে আমি ক'ব পাৰোঁ ডোন্ট ক্ল'জ দ্য ড'ৰ। আৰু এইখিনিতে এটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব, আপোনালোকে এই চুটি চুটি বাক্যবোৰ যদি ক'বলৈ শিকে, লাহে লাহে আপোনালোকে দীঘলীয়া বাক্যবোৰ ক'ব পাৰিব। গতিকে প্ৰথম অৱস্থাত আমি চুটি চুটি বাক্যবোৰ শিকাটো বা ক'ব জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰে। ঠিক আছে, নেক্সট সেন্টেন্সটো চাওক, নেক্সট সেন্টেন্সটো কি কৈছে ডোন্ট ৰিমুভ ইট। ডোন্ট ৰিমুভ ইট। এইটো ইয়াৰ পৰা নিহিলাবা বা এইটো ইয়াৰ পৰা বেলেগলৈ নিনিবা। তেনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ যে ডোন্ট ৰিমুভ ইট। এইটো লৰচৰ নকৰিবা। ঠিক আছে, নেক্সট বাক্যটো চাওক, নেক্সট বাক্যটো কি কৈছে ডোন্ট কল মি এগেইন। ডোন্ট কল মি এগেইন। মোক আকৌ ফোন নকৰিবা। আমি কেতিয়াবা ক'ব লগা হয় যে ডোন্ট কল মি এগেইন মানে মোক আকৌ ফোন নকৰিবা। ঠিক আছে, নেক্সট বাক্যটো চাওক, নেক্সট বাক্যটো কি কৈছে ডোন্ট স্কিপ ইয়ৰ ষ্টাডি। ডোন্ট স্কিপ ইয়ৰ ষ্টাডি। তোমাৰ পঢ়া শুনা স্কিপ নকৰিবা। স্কিপৰ অৰ্থটো আপোনালোকে নিশ্চয় বুজি পাইছে, পঢ়া শুনা বাদ নিদিবা।
তেনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো ডোন্ট স্কিপ ইয়ৰ ষ্টাডি ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে ডোন্ট বি লেজি মানে সুস্তি নহবা এলেহুৱা নহবা এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো ডোন্ট বি লেজি ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে লিভ মি এলন কেতিয়াবা ধৰক আমি আমাৰ মুড ভাল নহয় আমি ঘৰত কাৰোবাৰ লগত তৰ্কাতৰ্কি কৰিলো তেতিয়া আমাক কোনোবাই যদি মাতিব আহে তেতিয়া আমি কওঁ যে মোক অকলে থাকিব দিয়া বুলি কওঁতে আমি ইংৰাজীত বাক্যটো ক'ব পাৰো লিভ মি এলন মানে মোক অকলে থাকিব দিয়া ঠিক তেনেধৰণে আমি কেতিয়াবা ক'ব লগা হয় যে মোৰ ওচৰৰ পৰা আঁতৰি যোৱা তেতিয়া আমি ক'ব পাৰো যে গো এৱে মানে হ'ল আঁতৰি যোৱা সো আমি ইয়াত মোৰ ওচৰৰ পৰা বুলি কওঁতে আমি ক'ব পাৰো যে গো এৱে ফ্ৰম মি এনেধৰণেও ক'ব পাৰো গো এৱে ফ্ৰম মি মোৰ ওচৰৰ পৰা আঁতৰি যোৱা ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে ষ্টে এৱে মানে আঁতৰি থাকা মোৰ ওচৰৰ পৰা আঁতৰি যোৱা তেনেকুৱা ক্ষেত্ৰত আমি ক'ব পাৰো যে ষ্টে এৱে ফ্ৰম মি মোৰ পৰা আঁতৰি থাকা এনেধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে keep it clean এটো সাফ কৰি ৰাখা এটো কিবা এটা বস্তু ধৰক টেবুলখন হওক অন্য কিবা এটা বস্তু হওক আপুনি আপোনাৰ ল'ৰা বা ছোৱালীজনীক কৈছে যে এটো সাফ কৰি ৰাখা বুলি কওঁতে আপুনি ক'ব পাৰে যে keep it clean মানে হ'ল এটো সাফ ৰাখা ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে please forgive me মানে হ'ল ক্ষমা কৰি দিব অনুগ্ৰহ কৰি মোক ক্ষমা কৰি দিয়ক বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো প্লিজ ফৰগিভ মি অনুগ্ৰহ কৰি মোক ক্ষমা কৰি দিব তাৰ পৰিৱৰ্তে আমি প্লিজ এক্সকিউজ মিও আমি ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে প্লিজ ডোন্ট টক টু মি অনুগ্ৰহ কৰি মোৰ লগত কথা নাপাতিবা কেতিয়াবা আমি ক'ব লগা যায় প্লিজ মোৰ লগত কথা নাপাতিবা তেতিয়া আমি ক'ব পাৰো যে প্লিজ ডোন্ট টক টু মি কেতিয়াবা আমি ক'ব লগা যায় অনুগ্ৰহ কৰি তাইৰ লগত কথা নাপাতিবা তেতিয়া আমি ক'ব পাৰো প্লিজ ডোন্ট টক টু হার এনেধৰণে আমি বিভিন্ন বাক্য ফৰ্ম কৰি চোৱাৰ লগতে আমি কৈ চাবলৈ যত্ন কৰিব লাগে আৰু যদি আমি বাক্যখিনি চোৱাৰ পিছত অলপ প্ৰেক্টিস নকৰো বা দুই এটা বাক্য কৈ চাবলৈ যত্ন নকৰো আমি নেক্সট ডে এই কথাবোৰ পাহৰি যাবলৈ আৰম্ভ কৰো সো এটা নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে স্টপ কিডিং মানে হ'ল ধেমালি কৰা বন্ধ কৰা ধৰক কোনোবা এজনে ধেমালি কৰি আছে তেতিয়া আপুনি তেখেতক কৈছে যে স্টপ কিডিং মানে হ'ল ধেমালি কৰা বন্ধ কৰা ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে প্লিজ কিপ কুৱাইট মানে মনে থাকা ধৰক আপুনি কাৰোবাক ক'ব লগা যে অনুগ্ৰহ কৰি অকমান মনে থাককচোন প্লিজ কিপ কুৱাইট অনুগ্ৰহ কৰি মনে থাকক ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে see you again আকৌ লগ পাম তোমাক আকৌ লগ পাম বা ধৰক আমি কোনোবা জনক লগ পাই লাষ্টত বাই ক'লো বাই কোৱাৰ পিছত আমি ক'ব পাৰো যে see you again মানে হ'ল পুনৰ লগ পাম ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে think before you speak মানে তুমি কিবা এটা কোৱাৰ আগত ভাবিবা আমি কেতিয়াবা কওঁ যে কোৱাৰ আগত ভাবিব লাগে বা কোৱাৰ আগত ভাবিবা তেনেধৰণে ক'বলৈ যাওঁতে আমি এই বাক্যটো ক'ব পাৰো think before you speak ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে keep it up মানে এটো কন্টিনিউ কৰা কৰি যোৱা ভাল হৈছে ধৰক আপোনাৰ ল'ৰা ছোৱালী আপুনি কাৰোবাক কৈছে খুব সুন্দৰ মাৰ্ক পালে খুব সুন্দৰ ড্ৰয়িং কৰিলে তেতিয়া আপোনাৰ ল'ৰা বা আপোনাৰ ছোৱালীজনীক আপুনি কৈছে যে keep it up এনে ধৰণে আপোনালোকে ক'ব পাৰে ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে get out of my sight মানে হল মোৰ চকুৰ সন্মুখৰ পৰা আঁতৰি যোৱা sight মানে হল দৃষ্টি সো আমি ক'ব পাৰো যে get out of my sight মানে হল মোৰ সন্মুখৰ পৰা বা মোৰ চকুৰ আগৰ পৰা আঁতৰি যোৱা বুলি কওঁতে আমি এই বাক্যটো ক'ব পাৰো get out of my sight ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে pick the pen up কলমটো উঠোৱা বুলি কওঁতে আমি pick the pen up ক'ব পাৰো বা ধৰক আপোনাৰ কিবা এটা পৰি গ'ল কিতাপখন পৰি গ'ল আপুনি আপোনাৰ ষ্টুডেন্ট বা আপোনাৰ ল'ৰা ছোৱালী কাৰোবাক কৈছে যে pick the book up মানে কিতাপখন উঠোৱা এনে ধৰণে আমি বাক্যখিনি ব্যৱহাৰ কৰিব পাৰো এতিয়া এই যি দুই প্ৰকাৰৰ আমি ইম্পেৰেটিভ সেন্টেন্স চালো এই দুই প্ৰকাৰ হ'ল এটাৰ অন্যটো অপোজিট মানে আমি যদি নিগেটিভত ক'ব লগা হয় নিগেটিভত ক'বলৈ যাওঁতে আমি বাক্যটোৰ আৰম্ভণি ডন্ট ব্যৱহাৰ কৰিম আৰু যদি আমি এফাৰ্মেটিভত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি ইম্পেৰেটিভ সেন্টেন্সৰ বাক্যবোৰ ডাইৰেক্ট এটা ভাৰ্বেৰে আৰম্ভ কৰো সো এই কনসেপ্টটো আপোনালোকে নিশ্চয় বুজিব পাৰিছে এতিয়া আৰু দুই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক ভালকৈ বুজি লবলৈ যত্ন কৰো
এটা নেক্সট সেন্টেন্স হক নেক্সট সেন্টেন্স কি কৈছে লেট মি বি উইথ ইউ লেট মি বি উইথ ইউ এই বাক্যটো অৰ্থ হল মুক তোমাৰ লগত থাকিব দিয়া মুক তোমাৰ লগত থাকিব দিয়া বুলি কওঁতে আমি এই বাক্যটো ক'ব পাৰো লেট মি বি উইথ ইউ এতিয়া আপোনালোকৰ মনত প্ৰশ্ন আহিব পাৰে যে এই বাক্যটো ইম্পেৰেটিভ সেন্টেন্স আৰু এই বাক্যটোৰ অৰ্থ কি হল যেতিয়া আমি বাক্য এটা লেট ব্যৱহাৰ কৰো তাৰ অৰ্থ হলাই দিয়া যেতিয়া আমি ক'ব লগা হয় যে মুক তোমাৰ লগত থাকিব দিয়া এই দিয়াটোৰ কাৰণে আমি লেট যেটো ভার্ব হয় এই লেট ভার্বটো ব্যৱহাৰ কৰো আমি বাক্যটো কল যে লেট মি বি উইথ ইউ মুক তোমাৰ লগত থাকিব দিয়া ঠিক আছে নেক্সট সেন্টেন্স হক নেক্সট সেন্টেন্স কি কৈছে লেট হার বি ইন হার রুম লেট হার বি ইন হার রুম তাই রুমতে থাকিব দিয়া তাই রুমত থাকিব দিয়া বুলি কওঁতে আমি বাক্যটো কলো লেট হার বি ইন হার রুম আমি ইয়াত ষ্টেৰ পৰিৱৰ্তে যেটো বি হয় বি টো ব্যৱহাৰ কৰিছো ঠিক আছে নেক্সট এক্সাম্পল হক নেক্সট এক্সাম্পল কি কৈছে let me be here মানে মুক ইয়াত থাকিব দিয়া মই ধৰক ইয়াত আছো মুক কোনোবাই কৈছে নাই তুমি ইয়াৰ পৰা আঁতৰি যোৱা মই আপোনাক ৰিকুৱেষ্ট কৰিছো যে let me be here মানে মুক ইয়াত থাকিব দিয়ক বা থাকিব দিয়া তেনেকুৱা ক্ষেত্ৰত আমি এই বাক্যটো ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে let me drive the car মুক গাড়ীখন চলাব দিয়া এই বাক্যটো let me পিছত আমি এটা ভার্ব ইউজ কৰিছো আগৰ বাক্যকেইটাত আমি be ব্যৱহাৰ কৰিছিলো সো এই বাক্যটো কি কৈছে চাওক let me drive the car মুক গাড়ীখন চলাব দিয়া বুলি কোটা আমি কলো let me drive the car ঠিক আছে নেক্সট সেন্টেন্স হক নেক্সট সেন্টেন্স কি কৈছে let me finish it first মুক এইটো প্ৰথমতে শেষ কৰিব দিয়া ধৰক আপুনি মুক কিবা এটা কৈ আছে বা মই আপোনাক কিবা এটা কৈ আছো আপুনি মুক কৈছে যে প্ৰথমতে মুক এইটো শেষ কৰিব দিয়ক এই কামটো শেষ কৰিব দিয়ক বা এইটো শেষ কৰিব দিয়ক বুলি কওঁতে আপুনি মুক এই বাক্যটো ক'ব পাৰে let me finish it first মুক এইটো প্ৰথমতে শেষ কৰিব দিয়ক ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে let him go alone তেওঁক অকলে যাব দিয়া ধৰক কোনোবা এজন মানুহ কৰবালৈ গৈছে আপুনি মুক কৈছে যে তেওঁক অকলে যাব দিয়কচোন বা মই আপোনাক কৈছো তেওঁক অকলে যাব দিয়ক তেতিয়া মই বাক্যটো কম আপোনাক let him go alone তেওঁক অকলে যাব দিয়ক তাৰ পিছত নেক্সট সেন্টেন্স কি কৈছে let her sit beside you তাইক তোমাৰ কাষত বহিব দিয়া মই দিয়া এই যিমান কেটা বাক্য মই কৈ আহিছো এই বাক্য কেটা দিয়া অৰ্থটো ওলাইছে সো মই বাক্যটো কি কৈছো তাইক তোমাৰ কাষত বহিব দিয়া বুলি কওঁতে মই বাক্যটো কলো let her sit beside you তাইক তোমাৰ কাষত বহিব দিয়া ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে don't let him play mobile games এই বাক্যটো চাওক don't let him play mobile games এতিয়া চাওক এই লেটৰ বাক্যবোৰ যেতিয়া আমি নিগেটিভ কৰিব লগা হয় তেতিয়া লেটৰ আগত আমি ডোন্ট টু ব্যৱহাৰ কৰি দিলে বাক্যটো নিগেটিভ হৈ পৰে মই বাক্যটো কি কৈছো don't let him play mobile games তেওঁক মোবাইল গেম খেলিব নিদিবা বুলি কওঁতে আমি বাক্যটো কলো don't let him play mobile games ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে don't let her talk to him তাইক লৰাজনৰ লগত বা তেখেতৰ লগত কথা পাতিব নিদিবা বুলি কওঁতে আমি বাক্যটো কলো don't let him talk to him এনে ধৰণে আমি বাক্যখিনি নিগেটিভটো ক'ব পাৰো নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে don't let them come in মানে হিহঁতক ভিতৰলৈ আহিব নিদিবা বুলি কওঁতে আমি বাক্যটো কলো don't let them come in হিহঁতক ভিতৰলৈ আহিব নিদিবা ঠিক আছে এতিয়া আমি নেক্সট আৰু দুটামান এক্সাম্পল চাবলৈ যত্ন কৰো এই বাক্যকেটা ইম্পেৰেটিভ সেন্টেন্সত নপৰে কিন্তু আমি এই বাক্যবোৰ আমাৰ ডেইলি কনভাৰসেচনৰ মাজত ব্যৱহাৰ কৰিব লগা হয় সো ফাৰ্স্ট এটা সেন্টেন্স হক ফাৰ্স্ট সেন্টেন্সটো কি কৈছে thank you for supporting me মই thank you নকৈ thanks ক'ব পাৰো মই আপোনালোকক কৈছো যে thank you for supporting me মোক সাপোৰ্ট কৰাৰ কাৰণে আপোনালোকক ধন্যবাদ এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ধৰক আপোনাক কোনোবাই হেল্প কৰিলে সো আপুনি ক'ব পাৰে যে thank you for helping me ইয়াত for প্ৰিপজিশনৰ পিছত যেটো ভাৰ্ব আহিব সেই ভাৰ্বটো সদায় জিৰান ফৰ্মত ব্যৱহাৰ হ'ব ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে thank you for being with me মানে মোৰ লগত থাকা এটা চাওক মই বাক্যটো thank you ব্যৱহাৰ কৰিছো ধন্যবাদ দিছো ধন্যবাদ দি কি কৈছো মোৰ লগত থকাৰ বাবে ধন্যবাদ তেতিয়া মই এই বি টু কন্টিনিউয়াছলৈ লৈ যাম তেতিয়া মই কম thank you for being with me মোৰ লগত থকাৰ বাবে ধন্যবাদ মই অলৰেডি কৈছিল যে for পিছত আমি ভাৰ্বৰ জিৰান ফৰ্ম গতিকে আমি বিৰ জিৰান ফৰ্ম being ব্যৱহাৰ কৰিলো
ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে সৰি ফৰ ইন্টাৰাপ্টিং ইউ এই বাক্যটো চাওক সৰি ফৰ ইন্টাৰাপ্টিং ইউ আপোনাক মাজতে অসুবিধা দিয়াৰ কাৰণে দুখিত ইন্টাৰাপ্ট কৰা মানে ধৰক আপুনি কাৰোবাৰ লগত কথা পাতি আছে মই হঠাতে মাত দিলো আপোনাক মই ইন্টাৰাপ্ট কৰিলো তে আপুনি কিবা এটা কাম কৰি আছে আপোনাক মই হঠাতে মাত দি আপোনাৰ কামটো ষ্টপ কৰি দিলো মই আপোনাক ইন্টাৰাপ্ট কৰিলো তেনেকুৱা ক্ষেত্ৰত মই বাক্যটো ক'ব পাৰো যে সৰি ফৰ ইন্টাৰাপ্টিং ইউ এনে ধৰণে আমি ক'ব পাৰো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে সৰি ফৰ ইনকনভিনিয়েন্স ইনকনভিনিয়েন্স মানে হল অসুবিধা মই আপোনাক কৈছো যে সৰি ফৰ ইনকনভিনিয়েন্স অসুবিধাৰ বাবে মই দুখিত বা অসুবিধাৰ বাবে দুখিত বুলি ক'বলৈ যাওঁতে আমি এই বাক্যটো ক'ব পাৰো যে সৰি ফৰ ইনকনভিনিয়েন্স অসুবিধাৰ বাবে দুখিত ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে I will try my level best মই মোৰ সাধ্য অনুসাৰে যত্ন কৰিম কেতিয়াবা আমি ক'ব লগা হয় নহয় মই মোৰ সাধ্য অনুসাৰে যত্ন কৰিম তেতিয়া আপুনি এই বাক্যটো ক'ব পাৰিব I will try my level best মই মোৰ সাধ্য অনুসাৰে যত্ন কৰিম ঠিক আছে নেক্সট সেন্টেন্সটো চাওক নেক্সট সেন্টেন্সটো কি কৈছে It's not a joke এইটো এটা ধেমালি নহয় আপুনি ধৰ কাৰোবাক কিবা এটা কামৰ কথা ক'লে তেওঁ হাঁহি ধেমালি কৰি আছে তেতিয়া আপুনি তেখেতক কৈছে যে It's not a joke এইটো এটা ধেমালি নহয় এনে ধৰণে আপুনি ক'ব পাৰে ঠিক আছে নেক্সট সেন্টেন্সটো চাওক নেক্সট সেন্টেন্সটো কি কৈছে What are you thinking about এই বাক্যটো চাওক What are you thinking about aboutৰ পিছত এটো কোৱেশ্চন মাৰ্ক হ'ব লাগিছিল সো বাক্যটো চাওক কি কৈছে What are you thinking about মানে তুমি কি ভাবিছা কি ভাবা এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো যে What are you thinking about কোনবা এটা সাবজেক্টৰ বিষয়ে তুমি কি ভাবা বুলি কওঁতে মই কৈছো What are you thinking about তুমি কি ভাবা ঠিক আছে নেক্সট সেন্টেন্সটো চাওক নেক্সট সেন্টেন্সটো এটো খুব আমি আমাৰ কনভাৰসেচনৰ মাজত ব্যৱহাৰ কৰিব লগা হয় আমি যেতিয়া ডাঙৰক ৰিকুৱেষ্ট কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি এই বাক্যটো ব্যৱহাৰ কৰিব পাৰো এই বাক্যটো হ'ল Could you please inform me আপুনি মোক খবৰ দিবনে আপুনি মোক খবৰ দিবনে বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো যে Could you please inform me আপুনি মোক খবৰ দিবনে বা আমি ক'ব পাৰো যে Could you please inform me today আপুনি মোক আজি খবৰ দিবনে এনে ধৰণে আমি ৰিকুৱেষ্ট কৰিবৰ কাৰণেও Could you please ব্যৱহাৰ কৰিব পাৰো নেক্সট সেন্টেন্সটো কি কৈছে What's going on মানে কি চলি আছে আমি কেতিয়াবা আমাৰ ফ্ৰেন্ড সাৰ্কেলক ক'ব লগা হয় যে কি চলি আছে What's going on কি চলি আছে ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে Are you going there tomorrow তুমি অহা কাইলৈ তাইলৈ গৈ আছা নেকি বুলি কৈছো মই ভৱিষ্যতত হলেও এই বাক্যটো মই কন্টিনিউয়াছত কৈছো এনে ধৰণৰ বাক্যৰ ক্ষেত্ৰত আপোনালোকে কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰিব পাৰে মই ইন্টাৰোগেটিভত কৈছো তেতিয়া মই কৈছো যে Are you going there tomorrow তুমি অহা কাইলৈ তাইলৈ গৈ আছা নেকি এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো ঠিক আছে নেক্সট সেন্টেন্সটো চাওক নেক্সট সেন্টেন্সটো কি কৈছে I am on the way মই আহি আছো মই ৰাস্তাত আছো বুলি কওঁতে মই ক'ব পাৰো I am on the way মানে হল মই ৰাস্তাত আছো এই ৰাস্তাত আছোতে কি বুজাইছে মই ৰাস্তাত আছো মানে মই আহি আছো মুভ কৰি আছো তেনেকুৱা ক্ষেত্ৰত মই বাক্যটো কৈছো I am on the way মই ৰাস্তাত আছো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে Pleased to meet you তো আপোনাক লগ পাই সুখী হলো বুলি কওঁতে আমি এই বাক্যটো ক'ব পাৰো Pleased to meet you যেতিয়া কনভাৰসেচনৰ শেষত আমি কওঁ যে আপোনাক লগ পাই ভাল লাগিল এই বাক্যটোৰ কাৰণ আমি ক'ব পাৰো Pleased to meet you ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে How dare you এই বাক্যটো আমি আমাৰ ঘৰুৱা কনভাৰসেচনৰ মাজত প্ৰায় ব্যৱহাৰ কৰিব লগা হয় তুমি কেনেকৈ সাহস কৰিলা তুমি কোত সাহস পালা এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো কওঁ How dare you তুমি কেনেকৈ সাহস কৰিলা তুমি কোত সাহস পালা এনে ধৰণে আমি ক'ব পাৰো নেক্সট আৰু লাষ্ট বাক্যটো চাওক লাষ্ট বাক্যটো কি কৈছে She will come along মানে তাইও লগত যাব বুলি কওঁতে আমি বাক্যটো ক'লো She will come along মানে তাইও লগত যাব অলৰেডি মই কামৰ যেটো ফ্ৰেজেল ভাৰ্বৰ ভিডিও বনাইছিলো সেই ভিডিওটোত মই মেনশন কৰিছিলো যে come along মানে হল লগত যোৱা মই তাত এটা বাক্য কৈছিলো যে Would you like to come along মানে তুমিও লগত যাবা নেকি এনেকুৱা ক্ষেত্ৰত আমি come along ব্যৱহাৰ কৰো মই বাক্যটো কৈছো যে She will come along তাই যাব এনে ধৰণে আমি ডেইলি কনভাৰসেচনত ব্যৱহাৰ হোৱা বিভিন্ন বাক্য কৈ চাবলৈ বা প্ৰেক্টিস কৰি চাবলৈ যত্ন কৰিব লাগে যদি আপোনালোকে ভিডিওটো চাই ইমানতে শেষ কৰি দিয়ে আপোনালোকে ডেফিনেটলি অহা কাইলৈৰ পৰা পাহৰিবলৈ আৰম্ভ কৰিব তাৰ হলনি আপোনালোকে এনে ধৰণৰ বিভিন্ন বাক্য প্ৰেক্টিস কৰি চাবলৈ যত্ন কৰক আপুনি মনতে ভাবি হে তেনে ধৰণৰ বাক্য 2-4টা কৈ চাবলৈ যত্ন কৰক ডেফিনেটলি আপোনাৰ বাবে মনত ৰখাত সহজ হ'ব আশা কৰো এই ভিডিওটো নিশ্চয় ভাল পালে আৰু এই ভিডিওটোত ইনক্লুড হোৱা প্ৰত্যেকটো সেন্টেন্সে আপোনালোকৰ বাবে উপযোগী হৈছে যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰি সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ
সমুলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লৈ অল নোটিফিকেশন অন কৰি লব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে